হয় মই জানুক বনাবলে টেলেণ্ট বেলেগ আছে মোৰ বিৰাট টেলেণ্ট দেখিছ একদম নয়া পেপাৰ লগে লগে আহি বনাই দিলো হেই গুড মৰ্নিং কেনেকুৱা কৃষ্ণহে বুলিছো আৰু হেই মানে কি হ'ল মই আজি বৰুণক বিচাৰি আছো বৰুণক যদি তাক পাই যাওঁ কৈছো নহয় তাৰ লগত 36 কাকৰা আছে 36 কাকৰা কমচে কম দুদিন মাত্ৰ দুদিন ৰখি দে দুদিন ৰখি দিলে মানে তাৰ কি প্ৰব্লেম কি আছে দুদিন যদি ৰখিয়ে দিয়ে তাৰ কিহৰ কি অসুবিধা ইমান হৰবৰি কিহৰ মানে কি হ'ল চকচোন আমাৰ একদম এই ভেলা ঘৰ ভেলভেলাই দিলে গোটেইখন ভেলভেলাই চক এইখন চক ডাবুল পেকিং উপৰি পেকিং তাপলি মাৰিবলগীয়া অৱস্থা কৰি দিছে এনেকুৱাকে মানুহক অশান্তি কৰে জানো বহুত বেয়া দেই বহুত বেয়া একদম মানে দুখ বুজি নাপায় ইয়াত আমাৰ মানে কি হ'ল ভাই ভতিজাসকলে যে ইয়াত আজি যে এই ভেলাঘৰটো সাজিলে ইমান কষ্টত সাজিলে মেলিলে ৰাতি ভোজ ভাত খাম মেজি জ্বলাম এইখিনি চিন্তা কৰি মেলি কৰিছিলে আৰু তাহাঁতি আমাৰ বৰুণে যে চকচোন কেনেকুৱা অৱস্থা কৰিলে ইমান জীয়াটো ভুগিবলগীয়া হৈছে উপৰঞ্চি আকৌ 300 টকা ভাড়া দি কিনে এইটো টিপালখন আনিছে এই অৱস্থাত আছে কমচম অকণমান দয়া থাকিব লাগে তেওঁ আমাৰ প্ৰতি ন বৰুণ কি ভাবিছা তুমি ঢালি দিবা আৰু আমি ঘৰত চুপচাপ সোমাই থাকিম সম্ভৱ নহয়তো তুমি যিমান ঢালি থাকা আমি ৰেইনকোট পিন্ধি ছাতি লৈ গৈ হলেও চুৰ কৰিমেই আমাৰ এইটো পৰম্পৰা কৰিমেই যিমান যি কৰা তুমি আমাক ৰখাব নোৱাৰা তোমাৰ চেলেঞ্জ একচেপ্ট কৰিছো একচেপ্ট দিয়া কিমান দিয়া দি থাকা আমি কৰা মানুহ কৰি যামেই চাওঁ কিমান ৰখাব পাৰা নে নোৱাৰা তুমি আমাক যে কি নহওক এটা কথা মোৰ ভিতৰত এটা টেলেণ্ট আছে টেলেণ্ট মই মানে একদম অকণমান টেলেণ্ট থকা ল'ৰা টাইপতো মানে চাব মই এতিয়া আপোনালোকক লগালগ এই বনাই কেনে দেখুৱাই আছো এইটো বা নৰা পেপা কোনে কোনে বজাইছে আগতে আজিকালি এইবিলাক নকৰে ল'ৰাবোৰে কিন্তু আমি আগতে সৰুতে আমি এইবিলাক বনাই বজাইছিলোঁ পথাৰ আহি কিনে মই বজাই দেখাই আছো চাই থাকক कौन है ये लोग कहां से आते हैं হয় মই জানুক বনাবলে টেলেণ্ট বেলেগ আছে মোৰ বিৰাট টেলেণ্ট দেখিছ একদম নয়া পেপাৰ লগে লগে আহি বনাই দিলো इतने तेजस्वी लोग हैं हमारे पास लेकिन हम मुखখন হুদা হৈ গৈছে এখন ভাল লৈছো তামোল দেই আৰু সেই গাত কিবা এনাৰ্জি এটা পোৱা নিচিনা লাগে আমি ইয়াত পৰিচয় হৈ গ'ল তামোল পাণ ন একদম এখন খালেহে কিবা গাত এটা এনাৰ্জি পাওঁ দেই वाह क्या सीन है যি কি নহওক সৰু ল'ৰাখিনিয়ে ভাই ভতিজাসকলে ইয়াত এই ভেলাঘৰটো অলৰেডি তেওঁলোকে সাজি সম্পূৰ্ণ কৰিলে বৰুণৰ উৎপাততে এখন লগাবলগীয়া হ'ল উপায় নাই চেলেঞ্জ একচেপ্ট কৰিছোঁ তাৰ আজি দিনটোলৈ ওলাম এতিয়া তাৰপৰা ৰাতিৰ খেলটো খেলা যাব ক'ত পাওঁ নে নাপাওঁ কোনো গেৰাণ্টি নাই খালি চেষ্টা কৰি যাম চেষ্টাৰ অসাধ্য খাদ্য যে কিবা এটা খেলি মেলি হ'ল সেইটো মিলাই কিনে আপোনালোকে লৈ ল'ব বাৰু আজি মানে কি জানে এই পুৰা চান্স ল'ম এফচিটো যে মানে 2-3টা জেগাত যাম আৰু ব্লগ বনাইছোঁ দেই ব্লগ বনাইছোঁ দেই বাইদেউ ব্লগ বনাইছোঁ দেই নবদ দেই খুইদেউ বুলি কৈ কিনে বিয়াত ভাত চাত মাংস চাং মাৰিবলৈ পাওঁ ন মই কিন্তু ক'তো টকাও খৰচ নকৰোঁ আজি যে একদম কাকো ইনভেষ্ট নকৰোঁগৈ একদম ফ্ৰী দিম সেইটো ব্লগৰ নামতে যাব আৰু চান্স ল'ম যে যি কি নহওক এতিয়া দিনত মোৰ কাম কেইটামান আছে কামখিনি কৰি লৈছোঁ তাৰপৰা ল'ৰাখিনি আহিব ইয়াত মেজি চেজি জনাব শেষ হৈ ইয়াত গোটাই আছে মেজি চেজি বনাব আৰু মইনো কি আৰু টাইমে জেগাই পাই গ'লে হৈ গ'ল আৰু ন ভাত খোৱা মাফলাৰ টুপি লগাই টিমটা আমাৰ টিম সাজু মিছন পচিবল হয় কি কৈছে ৰাতিটোৰ কাৰণে ওলাইছো মিছন পচিবল কৈছিলো যে এতিয়া হামলা ষ্টাৰ্ট বলক আমি মানে চুৰ মানে অকণমান আপগ্ৰেড মানে আমি অকণমান গাড়ী চাড়ী লৈ কিনে চুৰ কৰিবলৈ যোৱা মানে অকণমান আমি মানে আপগ্ৰেড ভাৰ্চন মানে চুৰৰ যে ভাগ আছেতো আমি সেই ওপৰৰ মালটো মানে যে শুনক ইয়াতে আপোনালোকে খাই আছে ন এই ভোজ মাঘৰ বিহু এই কি কয় আছে নাই ভাত চাত কিবা কিবি ভাতটো শেষটো মানুহবোৰ কি কৰি আছে তাত ইমানকে
আমাৰ গধূলি দেখাই দিয়ে সৰু ল'ৰা ছোৱালী যে অহো এতিয়া হজম কৰি আছে নাচি হজম কৰি আছে ঠিক আছে না না আমি খালো নহয় এনে আহিছিলো মানে আপোনালোকক চাওঁ বুলি যি কি নহওক বিহু শুভেচ্ছা জানিলো আপোনালোক থাকিলে মিছনৰ প্ৰথমটোতে দেন খালো বক্সাটো আজি গা ধোৱা নাই নি মোৰ ডাউট পৰিছিলে তয়ে ধোৱা নাই বুলি মই কিন্তু ৰাতিপুৱা শুই উঠিয়ে দিছো তই ধোৱা নাই বুলি মই পুৰা খাটাং আছিলো তই আজি গা ধোৱা নাই বুলি তই ধুই নাই প্ৰথমটোতে দেন খালো কি হব বুজা নাই গৈ আছো নেক্সটত আকৌ চাওঁগে ন ভাতছে নাই নাই খোৱা ক'ত খালি ইয়াত আছে বুলি গেৰাণ্টি নাই ভাত চাত নাই বন্ধুসকল আমি প্ৰথম কাৰ্যসূচীত দেন খালো গম পালি খাবলৈতো ক'তো নাপালো উপায় নাই ঘৰতে গৈ খাব লাগিব নিচিনাই লাগিছে মানে নেক্সট এতিয়া ক'ব গৈছোঁ চুৰটো ঠিক আছে তো বক্সাৰ মই আছোঁ ৰিচেং অকণমান দূৰত আছে সি মানে বাহিৰৰ পৰিৱেশটো চাই আছে তো বক্সাৰ মই সোমাই যাওঁ সেইটো আমি দেখিছোঁ আমাৰ লগৰ এটা ঘৰত আহিছোঁ দেই নক'ব পিছত কমেণ্টত জনাব কাৰ ঘৰ ক'ব বক্সাৰক মই মানে ঐ বক্সাৰ তই সোমাব লাগিব মানে কি গঁৰালত তই যাব লাগিব কেলেকি তই ওখত হাত ভৰিবোৰ দীঘল ঠিক আছে তই সোমাই মই পিছফালে পৰিৱেশটো চাই থাকিম আৰু ৰিচেঙে বাহিৰৰ পৰিৱেশটো চাই আছে তো ঠিক আছে তো অপাৰেশ্যন ষ্টাৰ্ট চলো বেছি হালা চালা নকৰিবি মনে 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 মানুহ কমিলে চব মই পলালো বক্সাই আহি আছে समझ रहे हो ना এনেকে কুকু চুকু মেলি দিব নালাগে নহয় পাপ লাগিব সিহঁতৰ মই বাহিৰে আহিছো দিনত যিটো উস্তাদি মাৰি কৈছিলো একদম য'তে ত'তে খামগে বুলি একো ঘেণ্টাটো মানে দুজেগাত গৈ আহিলো দেখিলে একোতো নাপালোৱে একচুৱেলি মানে এই আমাৰ বক্সাৰ আৰু ৰিচিয়াঙৰ কাৰণে দেৰি হ'ল সিহঁতি বহুত দেৰিকৈ ওলাই আহিলে আমি গৈ পাওঁ মানে মানুহে ভাত পানী খাই বাচন পাতি সামৰি মানে শেষ কৰিলে আৰু তাৰপিছতে আমি গৈছোঁ লাষ্টত এতিয়া যাওঁ আৰু জেগাত গৈ চাওঁ পালে পাম নাপালে আৰু ঘৰতে আহি খাব লাগিব আৰু ন মানে হেণ্ডটো হৈ গ'লো ফেঁচাটো হৈ গ'লি নে কিবা বুলি কিবা এটা কয় যে সেইটোৱে হ'লগৈ আমাৰ বিহু বঢ়িয়া 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 কি খালা নেকি খাই হৈ গ'ল এতিয়া আজৰি হৈ আৰু ধুনীয়াকৈ জুইশাল অঁতৰাই যাব লাগে देखा आपने लापरवाही का नतीजा খালা খালোৱে বঢ়িয়াকৈ অলপ চলপ পাম নেকি কিবা ভাত চাত থাকিলে আছে মালিকে জানিব অলপ চলপ পালোঁ খতম কৰিলে খাওঁ বুলি যদি কয় বনাই দিব পাৰি নালাগে নেকি ন দেৰি হ'ব লাষ্ট টাইম ইয়াত আহিলো ইয়াতো নাপালোৱে ন বক্সা দিন বহুত বেয়া আজি সঁচাকৈ বক্সাই গা নোধোৱা কাৰণে হ'ল এইখিনি অলপ আগতে কুকুৰৰ খেদাও খালো ভাল বাচিলো দেই বৰ ভয়ংকৰ কুকুৰ 4টা নে 5টা আছে তাহাঁতৰ ঘৰত ভাল বচাই বাচি আহিলো আজি কিন্তু নহ'লে বখলিয়ালৈ হয় 2টাকে আমাক ৰিচেণ্টটো বাহিৰতে আছিলে সি তো বাচি গ'ল হয় আমি তেতিয়া মৰিলো হয় আজি যি কি নহওক উপায়টো নাই এতিয়া ঘৰলৈ যাওঁগে ঘৰলৈ গৈ কিনে ভাতটো ঘৰতে খাওঁগে আৰু ন উপায় নাই খাই বৈ শুই থাকোঁ যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকৰ অনুগ্ৰহ কৰি যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক নে কি বক্সাৰ গোটেইখিনি কৰিব একদম ওৰ পৰা মুধলৈ কৰিব আৰু ছাইডত থকা বেল আইকনটো টিপি কেনে নটিফিকেশ্যনটো অল কৰি দিব তেতিয়া নতুন নতুন আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব তো ইয়াতে আৰু কিনো ক'ম পুনৰবাৰ সকলোলৈ ভোগালী বিহুৰ পুনৰবাৰ ওলগ জনাই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ বাই